চেঙাৰ ভাতনাপাইটিত উত্তপ্ত পৰিস্থিতি। শিক্ষা বিভাগ আৰু প্ৰধান শিক্ষকৰ বিৰুদ্ধে গৰজি উঠিল শিক্ষাৰ্থী অভিভাৱক। বৰপেটা জিলাৰ চেঙা সমষ্টিৰ অন্তৰ্গত ভাতনাপাইটিত মহিষখুঁটি মধ্য ইংৰাজী বিদ্যালয়ত আজি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। বিদ্যালয়খনত চলি থকা ব্যাপক দুৰ্নীতি আৰু শিক্ষকৰ নাটনিক লৈ প্ৰধান শিক্ষক শ্বাহ আলম আৰু শিক্ষা বিভাগৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিল শ শ শিক্ষাৰ্থী অভিভাৱক। প্ৰতিবাদকাৰীৰ ছাত্ৰ ছাত্ৰীৰ অভিযোগ মতে বিদ্যালয়ত প্ৰায় 2 মাহ ধৰি নজ্বলে মধ্যাহ্ন ভোজনৰ চৌকা। আজিও বিদ্যালয়ৰ প্ৰধান শিক্ষক পুৱা প্ৰায় 11:05 বিদ্যালয়ত উপস্থিত হোৱাৰ লগতে প্ৰায়ে শিক্ষক দেৰিকৈ বিদ্যালয়ত উপস্থিত হোৱাৰ লগতে অনুপস্থিত থাকে শিক্ষক। বিদ্যালয়খনত 400ৰো অধিক ছাত্ৰ ছাত্ৰী যদিও শিক্ষক মাত্ৰ 5জন। বিভিন্ন দুৰ্নীতিৰ মাজেৰে প্ৰায় 6 মাহ ধৰি ৰান্ধনীঘৰৰ কাম চলি আছে যদিও আজিলৈ সম্পূৰ্ণ নোহোৱাৰ গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপন কৰে। আজি প্ৰায় 15-20 দিন হৈ গ'ল আমাৰ এইখন বিদ্যালয়ৰ MDMৰ নামত চাউল সম্পূৰ্ণ আহি আছে, পাই আছে, কিন্তু চৌকা জ্বলোৱা নাই। আজিৰ দিনলৈকে ছাত্ৰ ছাত্ৰীক প্ৰায় 15-20 দিনমান ধৰি ছাত্ৰ ছাত্ৰীক মই জনামতে 15-20 দিনমান ধৰি ছাত্ৰ ছাত্ৰীক কাৰণে যিটো দুপৰীয়া আহাৰ এতিয়ালৈকে চৌকা জ্বলোৱা নাই। এইবিলাক বিষয়ে মই সপ্তাহত এদিন হ'লেও 2 দিন হ'লেও আহি ছাৰৰ লগত বহু আলোচনা কৰোঁ। সমাধা হ'ব বুলি কয়, কিন্তু সমাধা নহয়। আজিৰ দিনলৈকে সমাধা হোৱা নাই। গতিকে এই বিদ্যালয়খনত 400ৰ ওপৰত ছাত্ৰ ছাত্ৰী আছে। তাৰ লগতে মই চৰকাৰলৈ বিনম্ৰ অনুৰোধ জনাম, 400জন ছাত্ৰ ছাত্ৰীৰ ভিতৰত মাত্ৰ 5জন শিক্ষক। গতিকে 5জন শিক্ষকৰ মাজত আকৌ এই বিদ্যালয়ৰ প্ৰধান শিক্ষকগৰাকীয়ে একচেটিয়াভাৱে 2জনকৈ শিক্ষক একেবাৰে এদিনতে ছুটি দিয়াৰ অভ্যাস এটা পৰিণত হৈছে। প্ৰতিবাদকাৰীসকলে ছাত্ৰ অনুপাতে শিক্ষক নিযুক্তি দিয়ক, বিদ্যালয়ৰ মধ্যাহ্ন ভোজন আঁচনি নিয়মীয়াকৰণ কৰক, অসম চৰকাৰ হাই হাই, শিক্ষা বিভাগ হাই হাই ইত্যাদি শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে। প্ৰশ্ন হয়, বহুকেইটা গুৰুত্বপূৰ্ণ অভিযোগ থকাৰ উপৰিও প্ৰায় 2 মাহ ধৰি মধ্যাহ্ন ভোজনৰ GPS ফটো বিভাগীয়ভাৱে নিদিয়াৰ পিছতো কোনো পদক্ষেপ নোলোৱাৰ গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপন কৰিছে মন্দিৰা খণ্ড প্ৰাথমিক শিক্ষা বিষয়া মাধৱ পাটগিৰিৰ বিৰুদ্ধে। প্ৰতিবাদকাৰীসকলে অভিযোগসমূহৰ উচিত তদন্ত কৰি দুৰ্নীতিগ্ৰস্ত প্ৰধান শিক্ষক শ্বাহ আলমৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে। হেলমেটটো অলপ খুলিব নেকি? এতিয়া কিন্তু কেইটা বাজে? 11:05 বাজে। আপোনাৰ স্কুল টাইম কিমান? 9টা। 11:05 এতিয়া ইয়াতে আছে যে আপুনি? মই পৰ্যন্ত ঠাণ্ডাৰ এটা বাচ্চা মাৰা গৈছে জানাজার। তথাপি আপোনাৰ স্কুলৰ টিচাৰ 10টাৰ পিছলৈকে এজনো নাই বুলি ৰাইজে অভিযোগ কৰিছে। হয়, এজন শিক্ষক ছুটি মোৰ পৰা কৈ গৈছে, ছুটি লৈ গৈছে। আৰু একজন মানে ৰাইজৰ পৰা মুখেৰে শুনিলোঁ যে অহা নাই। তাৰ এজমা আছেতো, বেমাৰী মানুহ, তাৰ কাৰণে হয়তো অসুবিধা হ'ব পাৰে, মোক জনোৱা নাই। এতিয়া আপুনি 11টালৈকে কি বজাৰত কিয় ৰাইজে কি আপোনাক দেৰিকৈ আহিছোঁ? দেৰিকৈ অহাৰ কাৰণে ৰাইজৰ ফালৰ পৰা আপত্তি আছে। সেইকাৰণে আপুনি 11টালৈকে ৰাইজে এতিয়া আপোনাক আবদ্ধ কৰি ৰাখিছে নেকি? ইয়াতে আবদ্ধ কৰি ৰখা নাই, মই যাম বুলি কৈছে বোলে, অলপ ৰখক। আচ্ছা। এতিয়া আপুনি ৰাইজৰ অভিযোগ মতে দীৰ্ঘদিন ধৰি আপোনাৰ 5-6 বছৰ ধৰি এনেকুৱা চলি আছে আৰু বিশেষ স্কুলত আৰু কিছু অসুবিধা আছে, মিড ডে মিল ঠিকমতে খোৱা নহয়, এনেকুৱা অভিযোগ আছে। এই ক্ষেত্ৰত কি ক'ব? আজি তাৰমানে আজিয়ে অলপ খেলি মেলি হৈ আছে, মই আহিব পৰা নাই সময়মতে, স্বীকাৰ কৰিছোঁ। কিন্তু এনেই 5-6 বছৰৰ কোনো কথা নাই। আজি বুলি নহয়, মাজে মাজে এনেকুৱা স্কুলত মানে লেটলি শিক্ষকসকল আহে। তেনেকুৱা হয়, কিছুমান মানে দূৰৰ শিক্ষক, নদী পাৰ হ'ব লাগে, অলপ বাধা আছে। মিড ডে মিল কিমান ধৰি নোখোৱা হৈ আছে? সেইবুলি আমাৰ শিক্ষক বহুত কম, মানে প্ৰায় 400 ল'ৰা ছোৱালী, তাৰে 5জন শিক্ষক। এনে শিক্ষক কম, কিন্তু তাৰপিছতো আপোনালোকে দেৰি কৰি স্কুলত আহে। চাওক, এই ক্ষেত্ৰত দুৰ্নীতি 1 নম্বৰ হৈছে আমাৰ
এই বিদ্যালয়খনত ভাতনাবাটি মহেশখুটি এম ই মাদ্ৰাছা, এই এম ই মাদ্ৰাছাখনত আচলতে ছাত্ৰ অনুপাতে শিক্ষক খুবেই কম। তাৰে মাজত আমাৰ এই বিদ্যালয়খন চলি আছে মাত্ৰ 5জন টিচাৰৰ ওপৰত। 5জনৰ ভিতৰত সকলো টাইম এনি টাইম উপস্থিত থাকে 3জন শিক্ষক, 2জন নাথাকে। সেয়ে মই আপোনালোকৰ জৰিয়তে অসম চৰকাৰক জনাব বিচাৰিছোঁ যে তেখেতে আমাৰ এই ভাতনাবাটি মহেশখুটি এম ই মাদ্ৰাছাখনৰ ওপৰত বিভাগীয় কৰ্তৃপক্ষৰ দ্বাৰাই উপযুক্ত ইনভেষ্টিগেশ্যন কৰি আমাক যাতে ন্যায় দিয়ে, এই কথাখিনি আপোনালোকৰ জৰিয়তে আমি অসম চৰকাৰক জনাব বিচাৰিছোঁ। প্ৰধান শিক্ষকগৰাকীৰ নাম কি? প্ৰধান শিক্ষকগৰাকী হৈছে শ্বাহ আলম। তেখেতৰ দুৰ্নীতিৰ অন্ত নাই। আৰু আমি ইয়াৰ ৰাইজে কিমানবাৰ ছাৰক আমি ৰিকুৱেষ্ট কৰিছোঁ, ছাৰ আপুনি আমাৰ অনুষ্ঠানখন অলপ ভালদৰে পৰিচালনা কৰক। তেখেতে কিন্তু আমাৰ ৰাইজক কোনো ধৰণৰ কাণসাৰ নিদিয়ে। আৰু তেখেতৰ যি দুৰ্নীতি কেৱল এই স্কুল ক্ষেত্ৰতে নহয়, মিড ডে মিলৰ ক্ষেত্ৰত যোনটো দুৰ্নীতি কৰি আছে, চাওক এই প্ৰায় 2 মাহ হ'ল MDM টোটেলি বন্ধ। আমি যদি ছাৰক ক'ব যাওঁ যে ছাৰ মিড ডে মিলৰ কি হ'ল, ছাৰে আমাক কৈ দিয়ে, বিঅ' ছাৰে কৈ দিছে যিহেতু MDMৰ নামত পইচা নাই, তোমালোকে এতিয়া খুৱাব নালাগে। অথচ আমি জানো MDMৰ চাউলখিনি আমাৰ ষ্টক আছে। এখেতে কৈ আছে MDMৰ নামত কোনো ধৰণৰ পইচা চৰকাৰে দিয়া নাই। যদি চৰকাৰে দিয়া নাই আমাৰ কোনো ক'বলগীয়া নাই। যদি চৰকাৰে ইয়াৰ MDMৰ পইচা দিছে তেন্তে আপোনালোকৰ জৰিয়তে বিভাগীয় কৰ্তৃপক্ষক জনাওঁ যে ইয়াৰ উচিত তদন্ত কৰি দৃষ্টান্তমূলক শাস্তিৰ ব্যৱস্থা কৰিব লাগে। আমি এই ভাতনাবাটি অঞ্চলৰ ৰাইজৰ দাবী এইটো। বাঘমাৰা চহৰৰ পৰা নুৰজামাল হুছেইন ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, দক্ষিণ কামৰূপৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ বিজয়নগৰৰ লগতে VIP চক আৰু গুৱাহাটী মালিগাঁও পাণ্ডৱনগৰত থকা 3খন ক্লিনিক বৰ্তমান প্ৰায় 20 বছৰৰ অভিজ্ঞতা পুষ্ট তথা এতিয়ালৈকে প্ৰায় 40,000 ৰোগীক সুস্থ কৰি তোলা ডক্টৰ পল্লৱী নাথৰ তত্বাৱধানত চলি আছে। এই ফিজিঅ'থেৰাপি চেণ্টাৰ 3টাত বৰ্তমান অভিজ্ঞ ডক্টৰৰ দ্বাৰা যিকোনো জটিল ফিজিঅ'থেৰাপি চিকিৎসাৰ লগতে যিকোনো ৰোগীৰ ঘৰলৈ গৈ চিকিৎসা সেৱাৰ সুব্যৱস্থাও ৰাখিছে। আমাৰ ঠিকনা মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, অপজিট ওপৰশালী বিজয়নগৰ SBI ব্ৰাঞ্চ। আমাৰ VIP চকৰ ঠিকনাটো হ'ল VIP চক নিয়েৰ VIP বাছ ষ্টপ, বৰঝাৰ, গুৱাহাটী। আমাৰ মালিগাঁও ঠিকনাটো হ'ল চেলাছ 360 ফিজিঅ'থেৰাপি এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, মালিগাঁও পাণ্ডৱনগৰ, গুৱাহাটী 12। আমাৰ যোগাযোগ নম্বৰ হৈছে 8011744696।